বোকাজানত অনুষ্ঠিত হ'ব ৩৪ সংখ্যক সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ দিবানৈশ ভলীবল প্ৰতিযোগিতা। অসম ভলীবল সন্থাৰ উদ্যোগত আৰু বোকাজান ক্ৰীড়া সন্থাৰ সহযোগত ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত বোকাজান ক্ৰীড়া সন্থা খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ দিবানৈশ ভলীবল প্ৰতিযোগিতা। অসমৰ প্ৰায় সংখ্যক জিলাই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিব পোৱা গৈছে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে ৫০টাতকৈ অধিক দলে যোগাযোগ কৰিছে। সম্পূৰ্ণ হৈ উঠিছে খেলপথাৰখন। কমিটিয়ে ৬টাকৈ কোৰ্ট সাজু কৰি তুলিছে খেলসমূহ অনুষ্ঠিত কৰিবৰ বাবে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৬০০তকৈ অধিক খেলুৱৈ উপস্থিত হ'ব পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ঔদ্যোগিক নগৰী হিচাপে পৰিচিত বোকাজানত। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। ভলীবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া আৰু কাৰ্বি আংলং জিলাৰ ৫গৰাকীকৈ খেলুৱৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। যি ৩৬ সংখ্যক সদৌ অসম ভিত্তিক দিবানৈশ ভলীবল প্ৰতিযোগিতা সাব জুনিয়ৰ বোকাজান BSA প্ৰাংগণত খেলপথাৰত অনুষ্ঠিত হ'ব কাইলৈৰ পৰা। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু দল আহি ইয়াত ইতিমধ্যে উপস্থিত হৈছেহি আৰু আমাৰ উদযাপন সমিতিও আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আমাৰ আশা আৰু বিশ্বাস যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৬০টাতকৈও অধিক প্ৰতিযোগী দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে আমি বোকাজানবাসী ৰাইজে তেখেতলোকক আদৰিবৰ বাবে অধিক আগ্ৰহেৰে ৰৈ আছোঁ আৰু এই খেলখনি সৰ্বাংগ সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে সমূহ বোকাজানবাসী ৰাইজক তথা সকলোকে আহ্বান জনাইছোঁ। কিমানমান দল ইয়াত ইতিমধ্যে আমাৰ অসম ভলীবল সন্থাৰ যোগেদি আমাক যোগদান নিশ্চিত কৰিছে প্ৰায় ৬০টাতকৈ বেছি টীম। ছোৱালীৰ কিমান আছে দল আৰু ল'ৰা কিমান বৰ্তমানলৈকে? প্ৰায় এনেকুৱাই ছোৱালীৰ ২৫-২৬টা হ'ব, ল'ৰাৰ ঠিক এনেকৈ ৩০-২৮টা এনেকুৱা হ'ব। আৰু এইখিনিতে এটা কথা সুধিব বিচাৰি ধুনীয়া এটা লিখনি দেখিছোঁ যে চে নো ড্ৰাগছ চে টু প্লে, ইয়াৰ উদ্দেশ্যটো অলপ জনাব নেকি? হয়, চাওক যে উঠি অহা নৱপ্ৰজন্মক এটা বাট দেখুৱাবৰ বাবে বোকাজান ক্ৰীড়া সন্থা আমি এটা প্ৰয়াস কৰিছোঁ যে উঠি অহা নৱপ্ৰজন্মই আজিৰ বিভিন্ন এনেকুৱা ধৰণৰ মাদক দ্ৰব্য সেৱন কৰি পিনি বিভিন্ন বিপথে পৰিচালিত হৈছে। তেওঁলোকক এটা ভাল পথেৰে আমি আগুৱাই লৈ যাবৰ বাবে খেলা ধূলাৰ মাজেৰে এটা পৰিৱেশ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু খেলুৱৈ ইয়ালৈ আহিব। তেওঁলোকক দেখি যাতে আমাৰ পাহাৰীয়া জিলা তথা উদ্যোগী নগৰী বোকাজানৰ উঠি অহা নৱপ্ৰজন্মই যাতে এটা শুদ্ধ পথ বাছি ল'ব পাৰে, নিজৰ জীৱনটো গঢ়িবৰ বাবে যাতে খেলা ধূলাৰ মাজেৰে নিজকে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। এই প্ৰয়াসে যাতে এটা ৰূপ পায় তাৰ বাবে আমি আশাবাদী। ব্যুৰো ৰিপৰ্ট।